Hey guys, welcome back to my YouTube channel Shuribul Vlogs. আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ মোৰ গাটো অলপ বেয়া, গতিকে আজি এটা কামত গৈ আছোঁ। আজি জাপৰি গৈ আছোঁ। পকা ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। মই আৰু মোৰ লগৰ এজন গৈ আছে। এটা একাউণ্ট খুলিবলৈ গৈ আছোঁ CSPত। আমাৰ ইফালে কোনো ধৰণৰ একাউণ্ট খুলি নিদিয়ে, সেইকাৰণে বহুত দূৰত গৈ আছোঁ। একদম পথাৰৰ মাজে মাজে একদম কেনেকুৱা পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ এটা একাউণ্ট খুলিবলৈ ইউনিয়ন বেংকৰ। গতিকে আপোনালোকে চাই থাকক গাইজ। গৈ আছোঁ একদম ৰাস্তাৰ পৰিৱেশ কেনেকুৱা। গৈ একদম মথাউৰিৰ অলপ পিছতে আমি এটা মথাউৰি পাম। মথাউৰিৰ ওপৰেৰে যাব লাগিব, বহুত দূৰত যাব লাগে। এইখিনি ঠাই একদম চৰ অঞ্চলৰ নিচিনা, একদম চাৰিওফালে মানুহৰ কোনো ধৰণৰ ঘৰ দুৱাৰ একেবাৰে কম পৰিমাণৰ হৈছে। ৰাস্তাত গৰু মানুহ গৈ আছে, গতিকে লাহে লাহে গৈ আছোঁ যাতে আমি কামখন কৰিব পাৰোঁ। গতিকে পৰিৱেশ কিমান ধুনীয়া পৰিৱেশ, পৰিৱেশ কিমান বেয়া পৰিৱেশৰ মাজত আহি গ'লোঁ। আহোঁতে একদম এডভেঞ্চাৰ হৈ গ'ল। মথাউৰিৰ ওপৰেৰে গৈ আছোঁ। কিমান লেতেৰা ৰাস্তা, একদম বহুত বেয়া ৰাস্তা। গতিকে চাই থাকক গাইজ। ইমান ইম্পৰ্টেণ্ট নাছিল একাউণ্ট খোলাটো, কিন্তু তথাপিও গৈ আছোঁ একাউণ্ট খুলিবলৈ। মথাউৰিৰ ওপৰেৰে গৈ আছোঁ, একদম পানী হৈ গৈছে। কেনেকুৱা পৰিৱেশ একদম বহুত বেয়া। মথাউৰিৰ ৰাস্তাখন একদম এডভেঞ্চাৰ হৈ গৈ আছে যেন। একদম বাইকেৰে যাব নোৱাৰি। একদম চাৰিওফালে পৰিৱেশটো কেনেকুৱা, একদম গাঁত হৈ গৈছে মথাউৰিৰ ওপৰত, আৰু দুয়ো ছাইডত পৰিৱেশটো ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ। কিন্তু যি ৰাস্তাৰে গৈ আছোঁ, এই ৰাস্তাটো অলপ গাঁত। হাই গাইজ, ৰাস্তাৰ অৱস্থাটো কিমান একদম বেয়া ৰাস্তা। এয়া হৈছে আমাৰ লাহৰীঘাট সমষ্টি। মায়ঙৰ পৰা আহিলে মথাউৰিৰ পৰা এইটো ৰাস্তা, একেবাৰে ৰাস্তাখন একদম বহুত বেয়া হৈ আছে। 2 বছৰ ধৰি ৰাস্তা বনাইছে, এতিয়াও ৰাস্তাখন ঠিক হোৱা নাই। ৰাস্তাৰ মাজতে ডাঙৰ ডাঙৰ গাঁত, একদম অলপ বৰষুণ পৰিলেই পানী পৰি থাকে। কিবা এটা কোৱা। এইটো ৰাস্তা আপোনাৰ, মই মাইনত গ'লে এইটো ৰাস্তাটো যাওঁ। আগতে ভাল আছিল অকণমান, তো এতিয়া ৰাস্তাখন একেবাৰে বেয়া হৈ গ'ল। একদম পাঁচালিলৈকে, একদম মাইঙৰ পৰা পাঁচালিলৈকে ৰাস্তাটো একদম গাঁতেই হয়। ৰাস্তাটো যাব নোৱাৰি। আৰুতো আপোনাৰ ধূলি যেতিয়া উঠে তেতিয়া মানুহ যাব নোৱাৰে। এনেতো যাব পাৰে গাঁতত, তো একদম যেতিয়া ধূলি হয় যাব নোৱাৰে। ৰাস্তাটো ইমান বেয়া। লাহৰীঘাট সমষ্টিৰ ৰাস্তা এইটো হয়। এইটো লাহৰীঘাট সমষ্টিৰ ৰাস্তা হয়। গতিকে যদি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই আমাৰ ৰাস্তাখন যাতে অতি সোনকালে ৰাস্তাখন যদি ঠিক কৰি দিয়ে, মেৰামতি কৰি দিয়ে। এয়াই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু লাহৰীঘাটৰ MLA আসিফ নাজাৰ ডাঙৰীয়াক এই ৰাস্তাখনৰ বিষয়ে ঠিক কৰি দিয়ে যাতে, এয়া অনুৰোধ জনাইছোঁ যাতে ৰাস্তাখন ঠিক কৰি দিয়ে। একদম মথাউৰি বহুত বেয়া ৰাস্তা, একদম অফ ৰোডিঙৰ নিচিনা হৈ গৈ আছে। একদম অৱস্থা বেয়া হৈ যায় যদি মানুহে ইয়াত চলাচল কৰে। একদম বহুত অসুবিধাৰ সন্মুখীন হৈছে। হাই গাইজ, ফাইনেলি মোৰ কামখন সম্পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱাৰ পিছৰ পৰিৱেশ ৰাতি হৈ গ'ল। সেইকাৰণে ঘৰত গৈ আছোঁ। আহি আমি মায়ঙৰ ওচৰতেই জাপৰি বজাৰত গৈছিলোঁ। জাজৰি সৰু এটা বজাৰ আছিল, তাত গৈ মোৰ একাউণ্ট বনোৱা কামখন সম্পূৰ্ণ কৰিলোঁ। কৰি একদম আহি একদম বুঢ়াগড় পাঁচালি মাৰ্কেট পাই গ'লোঁ। একদম মথাউৰিৰ পৰিৱেশ
ৰাতি হৈ গ'ল, সেইকাৰণে ঘৰত গুচি আহিলোঁ। কামটো যিহেতু সম্পূৰ্ণ হৈছে, গতিকে আহিলোঁ। আহি ঘৰত গৈ আছোঁ। গতিকে চাওক কেনেকুৱা পৰিৱেশ, আন্ধাৰ পৰিৱেশ। যিহেতু বহুত টাইম লাগিল, প্ৰায় 1 ঘণ্টামান যোৱাৰ পিছতে আমি গন্তব্যস্থান পাইছিলোঁ। বহুত কষ্ট হৈছে মথাউৰিত যোৱাৰ কাৰণে, মানে ৰাস্তাটো ইমানেই বেয়া আছিল, একদম বহুত ধৰণৰ খাতাৰনাক ডেঞ্জাৰাছ ৰোড। সেইকাৰণে বহুত প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে যিহেতু কামখন সম্পূৰ্ণ হৈ গ'ল, সেইকাৰণে আমি ঘৰলৈ উভতি আহিলোঁ। চাওক একদম আহি আমি বুঢ়াগাঁও বজাৰ পাই গ'লোঁ। বজাৰৰ পৰা এতিয়া অটো ৰিক্সাৰে ঘৰত গৈ আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। থেংকছ ফৰ ৱাটছিং। আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকক ভিডিঅ'বিলাক দিব পাৰোঁ। মানে এইবিলাক নৰ্মেল ব্লগছ। কেইদিনমান পিছত একদম ডেইলি ব্লগ দিয়া হ'ব। চাওক বুঢ়াগাঁও বজাৰ পাই গ'লোঁ। বজাৰৰ পৰা ঘৰত গৈ আছোঁ। এয়াই হৈছে আজিৰ ভিডিঅ'টো সমাপ্ত।